তো এইবাৰ চাওক 4 নম্বৰ কোৱেশ্চনটো এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰে পৰা পৰীক্ষাত যিকোনো নহয় যিকোনো এটা তোমালোকে দেখাই পাবা তো এইকেইটা অংক কৰিবৰ কাৰণে আমি এই ফৰ্মুলা কেইটা ভালকে মনত ৰাখিব লাগিব এই ফৰ্মুলা বিলাক মই ইন্ট্ৰোডাকশন ভিডিওটোত ভালকৈ বুজাই দিছিলো কেনেকৈ আহে কি কৰিব লাগে তো তোমালোকে যদি ইন্ট্ৰোডাকশন ভিডিওটো চোৱা নাই এবাৰ চাই আহিবা সো 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 4x square plus 12x plus 9 ঠিক আছে সো 4x square আছে আমি কেনেকৈ লিখিব পাৰো 2x whole square plus 2 into 2x into 3 এনেকৈ লিখিব পাৰো তেতিয়া কি হ'ব 12x হ'ব আৰু 9 টোক মই কেনেকৈ লিখিব পাৰিম 3 square ভালকে চাবা ইয়াতেও 2x আছিল এটো 2x পালো 3 আছে 3 পালো আকৌ 2x whole square কৰিলে 4x square পাও 3 whole square কৰিলে 9 পাও এটো আমি কিয় উলালো চাবা এটো ফৰ্মুলা আছে a square plus 2ab plus b square কৰিলে কি পাও a plus b whole square এটো ধৰি লোৱা a square plus 2ab plus b square so 2x টোক মই a ধৰিলো 3 টোক মই b ধৰিলো তেতিয়া সো এটো 2 আছে এটো a আছে এটো b আছে তো এটো ফৰ্মুলাক আমি ইজিলি কি লিখিব পাৰো a plus b whole square তো লিখি দিয়া a অৰ্থাৎ মানে কি 2x plus b মানে কি 3 তো 2x plus 3 whole square হৈ গল সিম্পল তাছৰ নেক্সট টো 25m square plus 30m plus 9 এটো কো সেম সো 25m square আছে আমি এনেকে লিখিব পাৰো 5m whole square কৰিলে কিমান পাম 25m square পাম প্লাস আছে প্লাস দিয়া 9 টোক কেনেকৈ লিখিব পাৰো 3 whole square কৰিলে কিমান পাম 9 পাম দিয়া এইটো আমি আগৰ নিচিনা কৰো 2ab বনাবলৈ হলে কি কৰিব লাগিব 2a2 a2 b2 লিখি দিয়া 2ab কৰিলে কি পোৱা চা 2 5 যা 10 10 into 3 30 m আছে m পাইছো তো আমাৰ ঠিকই আছে কোনো ভুল হোৱা নাই চোৱা a whole square plus 2ab plus b square কেনেকৈ লিখিব পাৰো a plus b whole square এনেকৈ আমি লিখি দিব পাৰো তো এইটোৰ উত্তৰ 5m plus 3 whole square তো নেক্সট চাবা 3 number to saba x square minus 10x plus 25 kenege likhibo paro x whole square minus 2 into x plus saba 5 whole square korile ami 25 pao eta 5 likhi dia 10x ahi jabo to so x square minus 2ab plus b square ki likhibo paro a minus b whole square তো হেকত এনেকুৱা কৰিও দিব পাৰা হা আগৰ কেইটাটো 1 2 তো এনেকুৱাকে লাষ্টত লিখি দিব পাৰা যদি প্লাস থাকে আমি দুটা এনেকুৱাকে দিম মাইনাস থাকিলে দুটা এনেকুৱাকে দিম ওকে কৰিব পাৰা নেক্সট 4 to চাবা 121 b square minus 88 bc plus 16 c square আছে so 121 b square তো সো 121 এর বর্গমূল কি হয় না 11 তো আমি কেনেকৈ লিখিম 11b whole square minus 2 into 11b into 4 4 কিয় লিখিলো চাবা 4c কিয় লিখিলো কাৰণ 4c যদি হোল স্কয়ার কৰি দিও কিমান পাম 16c স্কয়ার পাম 4 into 4 16 c square korile c square pao to 2 into 11b into 4c korile swa 88 bc poane nai 2 into 11 22 22 into 4 88 eto bc dia ase okay so next swa a square minus 2ab plus b square ki likhibo pari a minus b whole square a minus b whole square ইয়াক আমি কেনেকৈ লিখিব পাৰো 11b minus 4c whole into 11b minus 4c এনেকৈ লাষ্টত লিখিও দিব পাৰা ঠিক আছে তে নেক্সট 5 to চাবা
9p স্কয়ার মাইনাস 16q স্কয়ার ঠিক আছে এটো চাবা ভালকে মন দিবা 9p স্কয়ার আছে এটুক আমি এনেকৈ লিখিব পাৰো নে নাই 3p হোল স্কয়ার মাইনাস 16q স্কয়ার আছে এটুক আমি লিখিব পাৰো 4q হোল স্কয়ার 3p minus 4q whole into 3p plus 4q এনেকুৱাকে আমি লিখিব পাৰো নে নোৱাৰো হৈ গল এটো এনেকুৱাকে কৰিব লাগিব এটো কি ফৰ্মুলাৰ পৰা পালো a square minus b square অৰ্থাৎ কি a plus b whole into a minus b বা a minus b whole into a plus b একে কথা এইটো ফৰ্মুলাৰ পৰা পাইছো a square minus b square কৰিলে কি পাও a plus b a minus b হৈ গল The next aba 6 L plus M whole square minus L minus M whole square. So, etu eta formula hoy agot likhiso tar bisot gom paba. L plus M whole square mane ki hoy? L square plus 2LM plus M square hobo. Minus dia. Etu ko same likha. L square minus 2LM plus M square a minus b whole square opora ahise so etia আমি ব্র্যাকেট দুটা ভাঙি দিম ইয়ারে আগত কি চিন আছে একো নাই মানে প্লাস চিন আছে তো জি আছে এটো লিখি দিয়া L square 2LM plus M square মাইনাস চিন আছে মাইনাস দি দিয়া এতিয়া চাবা ইয়াতে যেহেতু বাহিৰত মাইনাস আছে নহয় তো ভিতৰত ব্র্যাকেটৰ ভিতৰত যিমান চিন থাকে গুটেখিনি চেঞ্জ হৈ যাব যদি প্লাস চিন থাকে মাইনাস হ'ব যদি মাইনাস চিন থাকে প্লাস হ'ব যদি আকৌ প্লাস থাকে মাইনাস হ'ব মানে বাহিৰত ব্র্যাকেটৰ বাহিৰত যদি মাইনাস দেখা পোৱা ভিতৰত ব্র্যাকেটৰ ভিতৰত যিমান চিন থাকে সদায় চেঞ্জ হয় তো এটো মাইনাস L স্কয়ার হ'ব সো এটো মাইনাস আছে নহয় এটো প্লাস হৈ যাব 2LM এটো প্লাস আছে নহয় মাইনাস হৈ যাব এতিয়া চাবা ইয়াতে L স্কয়ার আগত প্লাস আছে L স্কয়াৰৰ আগত মাইনাস আছে কোটা কোটি কৰি দিব পাৰি সো 2LM আছে প্লাস আছে 2LM আছে প্লাস আছে যোগ কৰিলে কিমান পাবা 4LM M স্কয়াৰৰ আগত প্লাস আছে M স্কয়াৰৰ আগত মাইনাস আছে কোটা কোটি কৰিব পাৰি তো ইয়াৰে উত্তৰ আহিলে 4LM এটো সূত্ৰটো এনেকুৱা ধৰণৰ a plus b whole square minus a minus b whole square কৰিলে কিমান পাও 4ab পাও এনেকুৱাকে l ৰ ঠাইত তুমি a বহুৱা m ৰ ঠাইত b বহুৱা এটা ফৰ্মুলাটো লিখি চাবাচোন কিমান পোৱা সেম 4ab পাবা তো হৈ গল তো নেক্সট চাবা 7 টো কি দিয়া আছে x square minus 13x minus 30 এইবাৰ সো x square ক তো আমি এনেকুৱাকে লিখিব পাৰো যে x whole square কিন্তু 30 ক নো কেনেকে লিখিবা 30 কাৰো তো বৰ্গ সংখ্যা নহয় তো আমি 30 এটা বৰ্গ সংখ্যা যেহেতু নহয় তো আমি এনেকুৱাকে a plus b whole square ফৰ্মুলাটো ইউজ কৰিব নোৱাৰো তো আমি এটা কি ইউজ কৰিম চাবা x square ৰ আগত কি আছে নো সহগটো 1 আছে 1 ৰ লগত 30 মাল্টিপ্লাই কৰা কিমান পাবা 30 পাবা ঠিক আছে এটা চাবা 30 ৰ আমি যেতিয়া এনেকৈ উৎপাদক বিলাক উলাও কি পাও 1 পূৰণ 30 2 পূৰণ 15 3 পূৰণ 10 তাৰে পিছত পাও 4 4 এটো না যায় 5 এ দি যাব 5 পূৰণ 6 আৰু না যায় এখিনি পাও আমি 30 ৰ উৎপাদক চাবা এই যে পূৰণ কৰি লিখিছো 1 পূৰণ 30 2 পূৰণ 15 3 পূৰণ 10 5 পূৰণ 6 এইবোৰৰ ভিতৰত কিবা ইউজ কৰি আমি 13 বনাব লাগিব হয়তো প্লাস কৰিম নহয়তো মাইনাস কৰিম দেন চাবা এই 30 টোৰ আগত কি চিন আছে মাইনাস চিন আছে নহয় তাই মাইনাস কৰিব লাগিব তুমি কি মাইনাস কৰিম সো 15 ৰ পৰা যদি 2 মাইনাস কৰা কিমান পোৱা 13 পোৱা নহয় তো আমি এইটো ইউজ কৰিব লাগিব তো সো এটো x স্কয়ার আছে x স্কয়ার লিখা মাইনাস আছে মাইনাস লিখা 15 minus 2 লিখি দিয়া x আছে x লিখা মাইনাস 30 আছে 30 লিখি দিয়া অর্থাৎ কি কৰিলো অঙ্কটোত মই
1 ৰ লগত 30 মাল্টিপ্লাই কৰিলো কিমান পালো 30 পালো এতিয়া মই 30 ৰ উৎপাদক বিলাক এনেকৈ উলাই চালো যে মই পিছত গম পাও যে 15 ৰ পৰা 2 বিয়োগ কৰিলে 13 হয় তো মই এনেকৈ লিখিলো x আছে x লিখি দিছো বাহিৰত মাইনাস আছে মাইনাস দিছো বাকিখিনি সেম কৰিছো এটো মই কোন ফৰ্মুলাৰ ইউজ কৰিবলৈ কৰি আছো এটো মই এই ফৰ্মুলাটোৰ ইউজ কৰি আছো মাইনাস আছে যেহেতু তো এইবিলাকৰ আগত মাইনাস মাইনাস হৈ যাব ঠিক আছে ফৰ্মুলা এইটো হয় তো মই হেখত বনাব লাগিব x প্লাস a হোল ইনটু x প্লাস b কেনেকৈ বনাম চাবা এতিয়া কি কৰা তুমি এই ব্ৰেকেটটো ভাঙি দিয়া 15x হ'ব minus 15x আকৌ চোৱা মাইনাসে মাইনাসে লগ হয় কি হয় প্লাস হয় প্লাস দিয়া 2 আছে 2x হয় minus 30 এতিয়া একবাৰ তুমি হেখত চেক কৰি চাবা এইখিনি পোৱাৰ পিছত যে মই minus 15x plus 2x কিমান হয় minus 13x হয় তো অৰ্থাৎ মই যিখিনি কৰিলো ঠিকই আছে এতিয়া ইয়াৰে পৰা কমন লবলৈ চেষ্টা কৰা x স্কয়াৰ minus 15x কমন কি আহিব x কি থাকিব x minus 15 প্লাস আছে প্লাস দিয়ে 2x 30 কমন কি আহিব 2 কি হ'ব x minus 15 কাৰণ 15 into 2 কিমান 30 হয় সোয়া ইয়াতো x minus 15 ইয়াতো x minus 15 দেখা হৈছে অৰ্থাৎ অঙ্কটো আমাৰ ঠিকই আছে একো ভুল হোৱা নাই তো ইয়াতে লিখা x minus 15 আৰু বাকি কি আছে x plus 2 আছে এটো লিখি দিয়া ব্ৰেকেটৰ ভিতৰত এনেৱাকে এনেকে আমি কৰিব লাগিব তো নেক্সট 8 টো চাবা y square minus 5y minus 36 এটুক চাবা হা কিন্তু তুমি ভাইবা যে 36 ক তো আমি এনেকে লিখিব পাৰো যে 6 হোল স্কয়ার মানে 36 কৰি চাও হা y হোল স্কয়ার মানে y স্কয়ার মাইনাস লিখা এটো 36 আছে নহয় তো 6 হোল স্কয়ার লিখি দিব ঠিক আছে এটা 5y টো বনাব লাগিব আমি এই দুটাৰ সহায়ত এনেকুৱা হ'ব লাগিব নে নাই যে 2ab কৰিলে কিমান পোৱা চোৱাচোন 12y পোৱা আকৌ মন কৰা এইটো যদি ফৰ্মুলা তুমি বহাব লাগে b স্কয়াৰৰ আগত থকা চিনটো কি আছিল প্লাস বা দুখন মাইনাস আছে তো আমি এইটো ফৰ্মুলা ইউজ কৰিব নোৱাৰো a minus b হোল স্কয়াৰ ফৰ্মুলা নহব তেতিয়া এইটো যেনুৱাই কৰিলো এনেকে কৰিব লাগিব চাবা y ৰ স্কয়াৰৰ আগত হকটো কি আছে 1 আছে 1 ৰ লগত 36 পূৰণ কৰিলে 36 এ পাও তো 36 ৰো আমি এনেকুৱাকে উৎপাদক উলিয়াব লাগিব যেনেকৈ আমি 30 উলালো কি উলিয়ালে আমি কিবা বিয়োগ কৰিব লাগিব কিয় কাৰণ ইয়াতে সো চিনটো বিয়োগ আছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে 5 হ'ব লাগিব তো তোমালোকে উলাই চাবা যদি ডাইৰেক্ট ক'ব নোৱাৰা কিন্তু প্ৰেক্টিস কৰোতে ডাইৰেক্ট ক'ব পাৰা হৈ যাবা 12 into 3 কৰিলে কিমান পোৱা 36 পোৱা আকৌ 12 ৰ পৰা 3 মাইনাস কৰিলে কিমান পোৱা 12 ৰ পৰা 3 মাইনাস কৰিলে 9 পোৱা কিন্তু এটো নহব কিয় নহয় কাৰণ সব 5 হৈ আছে এনো তুমি আইডিয়া কৰিব পাৰিবা যেতিয়া বেছিকে কৰি থাকা নহলে তোমাৰ উপায় নাই তুমি এনেৱাকে লিখি চাব লাগিব 1 পূৰণ 36 2 পূৰণ 18 তাৰে পিছত আহিব 3 পূৰণ 12 মই এটো দি তোমাক কৰি দেখালো কিন্তু এটো দি নহব নেক্সট চাবা 4 পূৰণ 9 আৰু 6 পূৰণ 6 এইটো চাচোন 9 ৰ পৰা 4 মাইনাস কৰিলে কিমান পাব 5 পোৱা তো এনসারটো এইটো হ'ব 9 minus 4 ঠিক আছে এনেকৈ আমি আইডিয়া কৰিব পাৰিব লাগিব তো 9 minus 4 লিখিলে কিমান পাও 5 পাও y আছে y লিখি দিলো 36 আছে 36 লিখি দিয়া পিছত চাবা পিছৰ স্টেপটো y স্কয়ার আছে y স্কয়ার লিখা এটো কি হ'ব -9y মাইনাসে মাইনাসে প্লাস 4y minus 36 এটো সলভ কৰিলে কিমান পোৱা চাচোন -9y plus 4y কিমান হ'ব -5y অৰ্থাৎ আমাৰ ঠিকই আছে কোনো ভুল হোৱা নাই তো y স্কয়ার -9y আছে y এটা কমন লৈ লোৱা y -9 প্লাস দিয়া 4 এটা কমন লোৱা ললে কি হ'ব y -9 কিয় কাৰণ 4 into 9 কিমান হয় 36 হয় ঠিকই আছে সো ইয়াতেও y -9 দেখিছা ইয়াতেও y -9 দেখিছা তো এটা y -9 এনেকে কমন লৈ লোৱা আকৌ y plus 4 টো এনেকে কমন লোৱা হৈ গল এনেকে কৰিব লাগিব তো নেক্সট চাবা 9 টো চাবা এইকেটা ভালকে বুজি লবা দে এইকেটা পৰীক্ষাত আহিব পাৰে তোমালোকে যদি বুজি নোপোৱা কিবা মোক কমেন্ট বক্সত সুধিব পাৰিবা এটা 9 নম্বৰটো চাবা
4y square plus 25y minus 21 so 21 এর আগত মাইনাস আছে তো b square এর আগত তো মাইনাস থাকিব নোৱাৰে তো a minus b whole square ফর্মুলা প্রযোজ্য নহব a plus b whole square ফর্মুলা নহব তো আমার বেলেগ উপায় নাই আমি এইটো ফর্মুলা ইউজ কৰিব লাগিব চাবা y square হ কি 4 4 into 21 কিমান হয় 84 হয় 4 into 21 84 তো আমি 84 এর উৎপাদক বিলাক উলাই আমি কি কৰিব লাগিব 25 বনাব লাগিব এনেকৈ বনাম চাবা লিখি দিয়া 4y square plus আমি কিবা বিয়োগ কৰি আমি 25 বনাব লাগিব তো এটো মই তোমালোকক দেখাই দি আছো 84 আছে নহয় 1 into 84 মানে 84 2 into 42 মানে 84 3 দিও যাব 28 সো এখিনি কৰোতে আমি গম পাই যাও 28 এর পৰা 3 মাইনাস কৰিলে কিমান পাও 25 পাও তো হৈ গল আৰু কো কৰি চাব না লাগে তো লিখি দিয়া 28 minus 3 মানে 25 নেক্সট 4y square plus 28y minus 3y minus 21 28y এর পৰা যদি minus 3y বিয়োগ কৰি দিয়া কিমান হয় 25y পাই যাও তো আমাৰ ঠিকই আছে এতিয়া সব 4y square 28y কমন কি যাব 4y কমন যাব ভিতৰত কি ৰব ইয়াতে y ৰৈ যাব প্লাস ইয়াতে 7 ৰব কাৰণ 4 into 7 28 y তো আছে তো মাইনাস দিয়া কাৰণ ইয়াতে এটা মাইনাস আছে সো 3y আছে নহয় ইয়াতে কিন্তু 21 তো আমি 3y লব নোৱাৰো 3 টো লৈছো পিছত সো y plus 7 হ'ব কিয় কাৰণ মাইনাসে প্লাসে কি হয় মাইনাস হয় আৰু 3 into 7 মানে 21 ইয়াতে y plus 7 ইয়াতে y plus 7 তো আমাৰ ঠিকই আছে লিখি দিয়া y plus 7 whole into 4y minus 3 এনে কই আমি কৰিব লাগিব তো নেক্সট চাবা লাস্ট 10 number 2 3x to the power 6 6x square y minus 45x square y square চাবা এইবাৰটো আমি জেনে কই কোশ্চেন নাম্বার 2 কৰিছিলো তেনে কৰিব লাগে তিনিটাৰ পৰা কি কমন আহি আছে চোৱা ইয়াতে আছে তোমাৰ 3 6 45 তো তিনিটাৰ পৰা 3 কমন আহে 3 লৈ লোৱা ইয়াতে চোৱা x to the power 6 x square তো এটা x square কমন লব পাৰা লৈ লোৱা ললে কি থাকিব x to the power 4 কাৰণ 2 plus 4 কিমান হয় 6 হয় তো x to the power 4 কমন রল ইয়াতে কি থাকিব বাকি 3x square তো যদি বাহিৰত আনা তো এটা 2y থাকি গল কারণ 3 into 2 6 3x square y কৰিলে 6x square y পাই যাবা তাৰপিছত 3x square আহিছে x square তো পালুৱে 3 থাকিল 3 দি 45 ডিভাইড কৰা 15 পাবা আৰু x square তো আছে তো আমি এটা y square দিব লাগিব তো এনে কই আমি কৰিব লাগে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো তোমালোকে ভালকৈ এটো কোৱেশ্চনটো প্ৰ্যাকটিস কৰিবা তো যদি বুজি পাইছা তেতিয়া হলে ভিডিওটো লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা পুনৰ লগ পাম নেক্সট ভিডিও